Welcome dear students. This is my third class on the lesson Indigo by Louis Fisher. আমি আগৰ ক্লাছত 50 পেজলৈকে আমাৰ পঢ়া হৈছিল। আমি আগত পাইছিলোঁ যে মতিহাৰী ডিস্ট্ৰিক্ট বা মতিহাৰী টাউনখন আমাৰ ইণ্ডিয়ান পিজেন্টছেৰে উপচি পৰিছিল, ভৰি গৈছিল। তেওঁলোকে শুনিছিল, গম পাইছিল যে গান্ধী নামৰ এজন ব্যক্তিয়ে তেওঁলোকক সহায় কৰিবলৈ আহি গান্ধীৰ জীৱন বিপদাপন্ন হৈছিল আৰু সেইবাবে তেওঁলোকে স্পন্টেনিয়াছলি সম্পূৰ্ণ স্বতঃস্ফূৰ্তভাৱে আহি গোটেই মতিহাৰী টাউনত উপস্থিত হৈছিল গান্ধীক হেল্প কৰাৰ কাৰণে। আৰু তেওঁলোকক দেখা পাই ইংৰাজসকল কনফিউজড হৈছিল, বিবুদ্ধিত পৰিছিল, ভয় খাইছিল। গান্ধীয়ে তেওঁলোকক কণ্ট্ৰোল কৰাৰ কাৰণে, ৰেগুলেট কৰাৰ কাৰণে চেষ্টা কৰিছিল। গোটেই ব্ৰিটিছ অফিচিয়েলছ ফেল্ট পাৱাৰলেছ, তেওঁলোক যথেষ্ট ভীতিগ্ৰস্ত হৈছিল আৰু তেওঁলোকে গান্ধীৰ কোঅপাৰেশ্যন বিচাৰিছিল। গতিকে তাৰপিছতে আমি পাইছিলোঁ যে চৰকাৰে, ব্ৰিটিছ চৰকাৰে গান্ধীৰ বিৰুদ্ধে থকা যি বিচাৰ, তেওঁৰ বিৰুদ্ধে থকা যি অভাৱ অভিযোগ, ওজৰ আপত্তি, এই আটাইবিলাক কিন্তু তেওঁলোকে স্থগিত ৰাখিছিল। তেওঁৰ বিৰুদ্ধে কৰিবলগীয়া বিচাৰ স্থগিত ৰাখিছিল আৰু গান্ধীয়ে তাক প্ৰটেষ্ট কৰিছিল। গান্ধীয়ে বাৰে বাৰে কৈছিল যে তেওঁৰ বিৰুদ্ধে থকা যি বিচাৰ বা তেওঁৰ বিৰুদ্ধে থকা যিটো তেওঁক যে গিল্টি অপৰাধী সজোৱা হৈছিল, তেওঁ যদি কিবা পানিছমেণ্ট পাব লাগে তাৰ কাৰণে সেই পানিছমেণ্ট ল'বৰ বাবে তেওঁ ৰেডি হৈ আছে আৰু ব্ৰিটিছ চৰকাৰে নিশ্চিতভাৱে তাক প্ৰদান কৰিব লাগিব, সেই শাস্তি তেওঁক দিব লাগিব। গান্ধীয়ে উল্লেখ কৰিছিল যে তেওঁ যে আহি এই সম্পৰ্ণত উপস্থিত হৈছিল তাৰ মূল কাৰণটো আছিল যে তেওঁ ইণ্ডিয়ান পিজেন্টসকলক সহায় কৰিবলৈ আহিছিল। দায়িত্বৰ বা কৰ্তব্যৰ যুদ্ধত তেওঁ অৱতীৰ্ণ হৈছিল। কোনো কাৰণতে তেওঁ ইণ্ডিয়ান পিজেন্টসকলক ভীতিগ্ৰস্ততাৰে নিজৰ জন্মস্থানত জীৱন যাপন কৰাটো তেওঁ নিবিচাৰে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতি, নিজৰ জন্মভূমিৰ প্ৰতি আৰু সমগ্ৰ ভাৰতবাসীৰ প্ৰতি তেওঁৰ যি দায়িত্ব আছে, কৰ্তব্য আছে, তাক প্ৰদান কৰিবৰ বাবে তেওঁ আহিছিল ইয়াত। গতিকে তেওঁ নিজৰ দেশখনৰ প্ৰতি সেই সেৱা আগবঢ়াবয়ে, এই কথাখিনি তেওঁ উল্লেখ কৰিছিল। আৰু তাৰ বাবে যদি তেওঁ কিবা পেনাল্টি পাব লাগে, শাস্তি পাব লাগে, তেনেহ'লে সেইখিনিক তেওঁ মূৰ পাতি ল'বৰ বাবেও সাজু আছিল। ইয়াৰ পিছতে আমি পাইছিলোঁ যে মেজিষ্ট্ৰেটেও কিছু পৰিমাণে বিবুদ্ধিত পৰিছিল আৰু তেওঁ এটা কথা এনাউন্স কৰিছিল যে গান্ধীৰ বিৰুদ্ধে থকা যি বিচাৰ বা যিটো চেণ্টেন্স, জাজমেণ্ট, সেই জাজমেণ্টটো কিছু সময়ৰ কাৰণে স্থগিত ৰখা হ'ব। তেওঁৰ 2 ঘণ্টা সময় দিয়া হৈছিল, 120 মিনিটছ দিয়া হৈছিল আৰু এই 120 মিনিটৰ ভিতৰত গান্ধীক বেইলৰ কাৰণে আবেদন কৰিবৰ বাবে সময় দিয়া হৈছিল। কিন্তু গান্ধীয়ে এই কথাটো ৰিফিউজ কৰিছিল। হি ৰিফিউজড টু ফাৰ্নিছ বেইল and whenever he refused to furnish bail, the magistrate, the judge, released him without bail. Bail নোহোৱাকৈ গান্ধীক ৰিলিজ কৰি দিব লগা হৈছিল আৰু আল্টিমেটলি এণ্ড ফাইনেলি গান্ধী was allowed to remain at liberty. মুক্তভাৱে গান্ধীক বিচৰণ কৰাৰ বাবে সুবিধা কৰি দিয়া হৈছিল।
ইয়াৰ পিছত আমি 51 পেজৰ ফাৰ্ষ্টৰ পৰা আজি আমি পঢ়িম। Rajendra Prasad, Brij Kishore Babu, Maulana Mazharul Haq and several other prominent lawyers had arrived from Bihar. এই সকল ব্যক্তি বিহাৰৰ পৰা আহি উপস্থিত হৈছিল। নামবিলাক মনত ৰাখিবা, ৰাজেন্দ্ৰ প্ৰসাদ, ব্ৰিজ কিশোৰ বাবু, মৌলানা মাজহাৰুল হক আৰু লগতে আন আন প্ৰমিনেণ্ট লয়াৰ্ছ বিহাৰৰ পৰা গান্ধীক হেল্প কৰাৰ কাৰণে আহি উপস্থিত হৈছিল। দে কনফাৰ্ড উইথ গান্ধী, দে ডিছকাছড উইথ গান্ধী, গান্ধীৰ লগত তেওঁলোকে গোটেই বিষয়টো আলোচনা কৰিছিল। হোৱাট উড দে ডু ইফ হি ৱাজ চেণ্টেন্স টু প্ৰিজন, গান্ধী আস্কড। গান্ধীয়ে সুধিছিল যে যদি গান্ধী প্ৰিজনত যাব লগা হয়, জেলত যাব লগা হয়, তেনেহ'লে তেওঁলোকে কি কৰিব? Why? The senior lawyer replied, they had come to advise and help him. If he went to jail, there would be nobody to advise and they would go home. তেতিয়া এজন সিনিয়ৰ লয়াৰে গান্ধীক কৈছিল যে তেওঁলোকে গান্ধীক সহায় কৰিবৰ বাবে আহিছে। যদি গান্ধীয়ে জেলত যায়, প্ৰিজনত যায়, তেনেহ'লে তেওঁলোকে কাক সহায় কৰিব? গতিকে they would go home, তেওঁলোকে ঘৰলৈ উভতি যাব। What about the injustice to the sharecroppers? গান্ধী demanded. গান্ধীয়ে এটা দাবী কৰিলে যে ঠিক আছে বাৰু, তেনেহ'লে পিজেণ্টসকলৰ অৱস্থাটো কি হ'ব? শ্বেয়াৰক্ৰপাৰসকলৰ অৱস্থা কি হ'ব? তেওঁলোকৰ বিৰুদ্ধে থকা এই যিটো ইনজাষ্টিছ, সেইটো কি হ'ব? The lawyers withdrew to consult. লয়াৰসকলে এই বিষয়টো এৰি চলিব খুজিলে। Rajendra Prasad has recorded the upshot of their consultations. They thought amongst themselves that Gandhi was totally a stranger, and yet he was prepared to go to prison for the sake of the peasants. তেতিয়া ৰাজেন্দ্ৰ প্ৰসাদে ভাবিলে যে Gandhi was totally a stranger. Gandhi was totally an unfamiliar to them. গান্ধী এজন একেবাৰে অচিনাকি লোক আছিল আৰু তথাপিতো কিন্তু তেওঁ প্ৰিজনলৈ যাবৰ কাৰণেও ৰেডি হৈ আছিল। So যদি if they on the other hand being not only residents of the adjoining districts but also who claim to have served these peasants should go home, it would be a shameful desertion. It would be shameful desertion. Shameful desertion. অৰ্থাৎ গান্ধী আহিছে বহু দূৰৰ পৰা, বহুত নিলগৰ পৰা, একেবাৰে অচিনাকি আছিল, গান্ধী একেবাৰে ষ্ট্ৰেঞ্জাৰ আছিল। কিন্তু এই লয়াৰসকল ৰাজেন্দ্ৰ প্ৰসাদ, ব্ৰিজ কিশোৰ বাবু, মৌলানা মাজহাৰুল হক বা অন্যান্য প্ৰমিনেণ্ট লয়াৰ্ছসকল এডজইনিং ডিষ্ট্ৰিক্টৰ মানুহ, তেওঁলোকৰ চম্পৰণৰ ওচৰৰে মানুহ। কিন্তু তৎসত্বেও যদি ইণ্ডিয়ান পিজেণ্টসকলক সহায়ৰ হাত আগ নবঢ়াই তেওঁলোকে যদি ঘৰলৈ ঘূৰি যায়, বা গান্ধীক যদি সহায় নকৰি যদি তেওঁলোকে ঘৰলৈ ঘূৰি যায়, তেনেহ'লে ইট উড বি শ্যামফুল ডিজাৰ্চন। এইটো এটা লজ্জাজনক পলায়নবাদী কাৰ্যসূচী হ'ব। গান্ধী একেবাৰে অচিনাকি হৈও যদি কৃষকসকলৰ প্ৰতি সহায় আগবঢ়াব পাৰে আৰু এওঁলোকে যদি এডজইনিং ডিষ্ট্ৰিক্টৰ মানুহ হৈও যদি গান্ধীক সহায় নকৰে বা পিজেণ্টসকলৰ বাবে একোৱে নকৰে, তেনেহ'লে এইটো খুব লজ্জাজনক কথা হ'ব। They accordingly went back to Gandhi and told him they were ready to follow him into jail. গতিকে তেওঁলোকে they came back to Gandhi, গান্ধীৰ ওচৰলৈ ঘূৰি আহিলে আৰু গান্ধীক জনালে যে they were ready to follow him into jail. গান্ধীৰ লগত তেওঁলোকেও জেইললৈ যাবৰ বাবে সাজু আছে, ৰেডি হৈ আছে। The battle of Champaran is won. This is very important, he exclaimed. Gandhi exclaimed that the battle of Champaran was won. গান্ধীয়ে লগে লগে যথেষ্ট আনন্দ অনুভৱ কৰিলে আৰু তেওঁ চিঞৰি দিলে যে চম্পৰণৰ যুদ্ধখন আজি জয়ী হ'ল। চম্পৰণৰ যুদ্ধত তেওঁলোক আজি, ইণ্ডিয়ানসকল আজি জয়ী হ'ল। Then he took a piece of paper and divided the group into pairs
and put down the order in which each pair was to court arrest. তাৰ পিছত গান্ধীয়ে কাগজত সুন্দৰভাৱে লিখি দিলে যে কোনে কেনেকুৱাকে তেওঁলোকৰ ডিউটিবিলাক পালন কৰিব সেই বিষয়ে সুন্দৰভাৱে নিৰ্দেশ দি দিলে গান্ধীয়ে এই সকল ব্যক্তিক। Several days later, Gandhi received a written communication from the magistrate informing him that the lieutenant governor of the province had ordered the case to be dropped. তাৰ কিছুদিন পিছত গান্ধীয়ে এখন ৰিটেন কমিউনিকেশ্যন পালে য'ত নেকি মেজিষ্ট্ৰেটে জনাইছে যে লেফটেনেণ্ট গভৰ্ণৰে মেজিষ্ট্ৰেটলৈকে জনাইছে নিৰ্দেশ দিছে যে গান্ধীৰ বিৰুদ্ধে থকা এই কেছটো সমূলি ড্ৰপ কৰিব লাগে। লেফটেনেণ্ট গভৰ্ণৰে মেজিষ্ট্ৰেটক জনাইছে আৰু মেজিষ্ট্ৰেটৰ জৰিয়তে এই কথাটো এই অৰ্ডাৰটো গান্ধীক জনোৱা হৈছে যে তেওঁৰ বিৰুদ্ধে থকা যি কেছ এইটো সম্পূৰ্ণভাৱে ড্ৰপ কৰা হ'ব। Civil disobedience had triumphed the first time in modern India. প্ৰথমবাৰৰ কাৰণে আধুনিক ভাৰতবৰ্ষত চিভিল ডিছঅবিডিয়েন্স আইন অমান্যকৰণৰ ট্ৰায়াম্ফ হ'ল, জয় হ'ল। অৰ্থাৎ প্ৰথমবাৰৰ কাৰণে ইণ্ডিয়ানসকলে ইংৰাজৰ বিৰুদ্ধে আইন উলংঘা কৰিও আইন অমান্য কৰিও এখন যুদ্ধত জয়লাভ কৰিলে। Gandhi and the lawyers now proceeded to conduct a far-flung inquiry into the grievances of the farmers. গান্ধী আৰু লয়াৰসকলে ফাৰ্মাৰসকলৰ যি গ্ৰিভেন্স, ওজৰ আপত্তি, অভিযোগ, দুখ যন্ত্ৰণা তাৰ ইনকুৱাৰীৰ কাৰণে দূৰ দূৰণিলৈকে যাত্ৰা কৰিলে। Depositions by about 10,000 peasants were written down. প্ৰায় 10,000 পিজেন্সৰ পৰা বিভিন্ন ধৰণৰ এভিডেন্স, ডিপজিশ্যনছ, সাক্ষী প্ৰমাণ সংগ্ৰহ কৰা হ'ল। এণ্ড নোটছ মেড অন আদাৰ এভিডেন্স। তাৰোপৰি অন্যান্য কিছুমান এভিডেন্সো ইংৰাজসকলৰ বিৰুদ্ধে তেওঁলোকে কালেক্ট কৰিলে। ডকুমেণ্টছ ৱেৰ কালেক্টেড। দ্য হোল এৰিয়া থ্ৰপড উইথ দি এক্টিভিটি অফ দ্য ইনভেষ্টিগেটৰ্ছ এণ্ড দ্য ভেহিমেণ্ট প্ৰটেষ্ট অফ দ্য লেণ্ডলৰ্ডছ। গতিকে গোটেই অঞ্চলটো ইনভেষ্টিগেটৰ অৰ্থাৎ গান্ধী বা গান্ধীৰ লগত থকা লয়াৰসকলৰ যি ইনভেষ্টিগেশ্যন, যি অনুসন্ধানমূলক কাৰ্য বা কাৰ্যসূচী আৰু লেণ্ডলৰ্ডসকলৰ যি ভেহিমেণ্ট প্ৰটেষ্ট, তীব্ৰ বিৰোধিতামূলক কাৰ্যসূচী, ভায়োলেণ্ট প্ৰটেষ্ট, এই তীব্ৰ বিৰোধিতা কাৰ্যসূচী বা প্ৰতিবাদী কাৰ্যসূচী আৰু ইনভেষ্টিগেটৰসকলৰ এক্টিভিটিৰ জৰিয়তে সমগ্ৰ অঞ্চল যেন কম্পিত হৈ উঠিল। ইন জুন, গান্ধী ৱাজ চামন টু ছাৰ এডৱাৰ্ড গেইট। নামটো মনত ৰাখিবা, ছাৰ এডৱাৰ্ড গেইট, দ্য লেফটেনেণ্ট গভৰ্ণৰ। হি ৱাজ দ্য লেফটেনেণ্ট গভৰ্ণৰ and he summoned Gandhi in the month of June. Before he went, he met leading associates and again laid detailed plans for civil disobedience if he should not return. Gandhiye এই লেফটেনেণ্ট গভৰ্ণৰ ছাৰ এডৱাৰ্ড গেইটৰ ওচৰলৈ যোৱাৰ আগতে তেওঁ খুব সুন্দৰভাৱে এটা প্লেনিং কৰি থৈ গৈছে যে যদি কিবা কাৰণত তেওঁ ৰিটাৰ্ণ হ'ব নোৱাৰে তেনেহ'লে আমাৰ ভাৰতীয় লোকসকলে এটা সুন্দৰ চিভিল ডিছঅবিডিয়েন্স, আইন অমান্যকাৰী কাৰ্যসূচী হাতত ল'ব লাগিব। Gandhi had 4 protracted interviews with the Lieutenant Governor, who as a result appointed an official commission of inquiry into the indigo sharecropper situation. গান্ধীয়ে লেফটেনেণ্ট গভৰ্ণৰৰ লগত 4 protracted interview, 4 ধৰণৰ আলোচনাত মিলিত হ'ল আৰু তাৰ ফলশ্ৰুতিত অফিচিয়েল কমিশ্যন এখন, পৰিষদ এখন গঠন কৰা হ'ল, যিয়ে নেকি এই ইণ্ডিগো শ্বেয়াৰক্ৰপাৰৰ গোটেই পৰিস্থিতিখিনি
ইনকুৱাৰী কৰিব, অনুসন্ধান কৰিব। The commission consisted of landlords, government official and Gandhi as the sole representative of the peasants. মনত ৰাখিবা, এই যিখন কমিশ্যন বনোৱা হ'ল অফিচিয়েল কমিশ্যন, এই কমিশ্যনখন কনচিষ্টেড অফ লেণ্ডলৰ্ডছ, গভৰ্ণমেণ্ট অফিচিয়েল আৰু গান্ধী, এওঁলোকক লৈ এই কমিশ্যনখন গঠন কৰা হৈছিল। আৰু এই কমিশ্যনখনে ইণ্ডিগো শ্বেয়াৰকপাৰসকলৰ যিটো ছিটুৱেশ্যন তাৰ ইনকুৱাৰী কৰাৰ কাৰণে দায়িত্ব লৈছিল। Gandhi remained in Champaran for an initial interrupted period of 7 months and then again for several shorter visits. গান্ধীয়ে প্ৰথম অৱস্থাত চম্পাৰণত আনইণ্টাৰাপ্টেডলি কণ্টিনিউৱাছলি 7 months চম্পাৰণত অতিবাহিত কৰিছিল। আৰু তাৰপিছত তেওঁ তাৰ পৰা গুচি গৈছিল যদিও চৰ্টাৰ ভিজিট দি আছিল। The visit undertaken casually on the entreaty of an unlettered peasant in the expectation that it would last a few days occupied almost a year of Gandhi's life. প্ৰথম অৱস্থাত গান্ধীয়ে চম্পাৰণলৈ আহিছিল, কিন্তু গান্ধীয়ে চম্পাৰণৰ নামেই শুনা নাছিল। আৰু এই চম্পাৰণলৈ আহিছিল অন দি এণ্ট্ৰিটি, অন দ্য ৰিকুৱেষ্ট, অনুৰোধ মৰ্মে। কাৰ অনুৰোধ মৰ্মে আহিছিল? of an unlettered peasant, and he was Rajkumar Shukla. এই অশিক্ষিত কৃষক ৰাজকুমাৰ শুক্লাৰ অনুৰোধ মৰ্মে গান্ধীয়ে চম্পাৰণলৈ আহিছিল। তেওঁ ভাবিছিল প্ৰথমতে যে মাত্ৰ কেইটামান দিন, few days he would spend here, but finally he had to spend almost a year of his life. কিন্তু অৱশেষত তেওঁৰ জীৱনৰ প্ৰায় এটা বছৰ সময় তেওঁ এই চম্পাৰণত অতিবাহিত কৰিব লগা হৈছিল। The official inquiry assembled a crushing mountain of evidence against the big planters. যিখন অফিচিয়েল যি কমিশ্যন বনোৱা হ'ল, এই অফিচিয়েল কমিশ্যনৰ জৰিয়তে কি কৰা হ'ল? অফিচিয়েল ইনকুৱাৰী এছেম্বলড এ ক্ৰাছিং মাউণ্টেইন অফ এভিডেন্স এগেইনষ্ট দ্য বিগ প্লেণ্টাৰ্ছ। বিগ প্লেণ্টাৰ্ছসকলৰ বিৰুদ্ধে মাউণ্টেইন সদৃশ এভিডেন্স, সাক্ষী বা প্ৰমাণ কালেক্ট কৰা হ'ল। এণ্ড হুৱেন দে চ দিছ, দে এগ্ৰিড ইন প্ৰিন্সিপল টু মেক ৰিফাণ্ডছ টু দ্য পিজেণ্টছ। আৰু তেওঁলোকে যেতিয়া এইবিলাক দেখা পালে যে সঁচাকৈয়ে ইণ্ডিয়ান পিজেণ্টছসকলৰ বিৰুদ্ধে অন্যায় হৈ আছে, তেতিয়া তেওঁলোকে কি কৰিলে? নীতিগতভাৱে ইন প্ৰিন্সিপল পিজেণ্টছসকলক ৰিফাণ্ড কৰাৰ বাবে তেওঁলোকে আগ্ৰহী হ'ল। বাট হাউ মাছ মাষ্ট উই পে, দে আস্ক গান্ধী। কিন্তু তেওঁলোকে গান্ধীক সুধিলে যে কিমান পৰিমাণৰ টকা বা পইচা আমি তেওঁলোকক ৰিটাৰ্ণ কৰিব লাগিব, ৰিফাণ্ড কৰিব লাগিব। They thought he would demand repayment in full of the money which they had illegally and deceitfully extorted from the sharecroppers. তেওঁলোকে ভাবিছিল যে আমাৰ ইণ্ডিয়ান পিজেণ্টছসকলৰ পৰা ডিচিটফুলি আৰু ইলিগেলি, ঠগ প্ৰবঞ্চনাৰে আৰু বেআইনীভাৱে যি পৰিমাণৰ পইচা এক্সটৰ্ট কৰিছিল, লৈছিল, ৰিচিভ কৰিছিল, সেই গোটেইখিনি ৰিফাণ্ড কৰিব লাগিব বুলি প্ৰথমতে ভাবিছিল। হি আস্কড অনলি 50%, কিন্তু আমাৰ গান্ধীয়ে কি কৰিলে? কেৱল 50% বিচাৰিলে তেওঁলোকৰ পৰা। There he seemed adamant, writes Reverend J.Z. Hodge, a British missionary in Champaran, who observed the entire episode at close range. Important. Who was J.Z. Hodge? J.Z. Hodge was a British missionary in Champaran. British এজন ধৰ্ম প্ৰচাৰক আছিল J.Z. Hodge। তেওঁ গোটেই ঘটনাটো খুব ওচৰৰ পৰা
গুৰুত্ব সহকাৰে লক্ষ্য ৰাখিছিল আৰু তেওঁ বিশ্বাস কৰিছিল, তেওঁ ভাবিছিল বা তেওঁ জনাইছিল যে গান্ধীয়ে 50%ত এডামেণ্ট হৈ থাকিব। গান্ধীয়ে যেতিয়া 50% বিচাৰিছিল, এই 50%তে এডামেণ্ট হৈ থাকিব বুলি, আপুৰ্গজ হৈ থাকিব বুলি যে সজে ভাবিছিল, thinking probably that he would not give way, the representative of the planters offered to refund to the extent of 25%, and to his amazement, Mr. Gandhi took him at his word, thus breaking the deadlock. ভাবা হৈছিল যে গান্ধীয়ে 50%তকৈ তলত কেতিয়াও নামি নাহিব, আৰু তথাপিতো যিসকল প্লেণ্টাৰ্ছ আছিল তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভে কৈছিল যে আমি 25% দিব পাৰিলে আমাৰ কাৰণে সুবিধা হয়। তেতিয়া গান্ধীয়ে কিন্তু সকলোকে আচৰিত কৰি 25%তে গান্ধী সন্মত হৈছিল বা সন্মতি প্ৰদান কৰিছিল। To his amazement, Mr. Gandhi took him at his word, thus breaking the deadlock. আৰু এই 25%টো গান্ধী মানি লোৱাৰ লগে লগেই এটা বহুদিনীয়া দীৰ্ঘদিনীয়া যি ডেডলক আছিল, এটা যি সমস্যা আছিল, দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিছিল। This settlement was adopted unanimously by the commission, আৰু এই 25%ৰ যি সিদ্ধান্ত আছিল, সেটেলমেণ্ট আছিল, এইটো সৰ্বসন্মতিক্ৰমে কমিশ্যনখনৰ জৰিয়তে, যিখন কমিশ্যন লেণ্ডলৰ্ড, গভৰ্ণমেণ্ট অফিচিয়েল আৰু গান্ধীক লৈ যিখন কমিশ্যন গঠন কৰা হৈছিল, এই কমিশ্যনখনে মানি লৈছিল। Gandhi explained that the amount of the refund was less important than the fact that the landlords had been obliged to surrender part of the money and with it part of their prestige. এই ক্ষেত্ৰত গান্ধীয়ে এটা যুক্তি দিছে। গান্ধীয়ে কি কাৰণত 25% ৰিফাণ্ডটো একচেপ্ট কৰিলে? এই ক্ষেত্ৰত গান্ধীয়ে এটা যুক্তি দিছে যে ৰিফাণ্ড কৰিবলগীয়া যিটো মানি, that is not important. Part of the money, যিটো মানি দিব, ৰিফাণ্ড কৰিব, গান্ধীৰ কাৰণে কিমান দিব লাগিব সেইটো জৰুৰী নহয়, সেইটো ইম্পৰ্টেণ্ট নহয়। তেওঁ কৈছে the amount of the refund was less important. কিমান ৰিফাণ্ড কৰিব সেইটো less important, that is less important. But the landlords had been obliged to surrender part of the money. কিন্তু যিমান পইচা ঘূৰাই নিদিয়ক কিয়, লেণ্ডলৰ্ডসকলে, ইংৰাজসকলে মুঠতে কিবা এটা মানি, কিবা এটা পাৰ্ট ৰিফাণ্ড কৰাৰ কাৰণে বাধ্য হৈছে, অবলাইজড হৈছে। আৰু ইয়াৰ জৰিয়তে কি হৈছে, তেওঁলোকৰ যি প্ৰেষ্টিজ, ইংৰাজসকলৰ দীৰ্ঘদিনীয়া বহুদিনীয়া যি প্ৰেষ্টিজ, বছৰ বছৰ ধৰি তেওঁলোকৰ যি মান সন্মান আছিল, সেইবিলাক আজি যেন ধূলিসাৎ হৈ গ'ল। কাৰণ তেওঁলোকে আজি হোজা অশিক্ষিত ইলিটাৰেট পিজেণ্টসকলৰ ওচৰত তেওঁলোকে আজি চাৰেণ্ডাৰ কৰিবৰ বাবে বাধ্য হ'ল। Therefore, as far as the peasants were concerned, the planters had behaved as lords above the law. ইমান দিনে, ইমান বছৰে ইংৰাজসকলে নিজকে লৰ্ডৰ ওপৰত, ভগৱানৰ ঊৰ্ধত বিবেচনা কৰি আহিছিল। Now the peasant saw that he had rights and defenders. He learned courage. আৰু এতিয়া এজন হোজা অশিক্ষিত পিজেণ্ট, ইলিটাৰেট ইণ্ডিয়ান পিজেণ্ট এজনে এতিয়া বুজি পাইছে যে তেওঁৰ ৰাইটছ আছে, নিজৰ জন্মস্থানত, জন্মভূমিত তেওঁৰ ৰাইটছ আছে, অধিকাৰ আছে, আৰু ডিফেণ্ডাৰ্ছ আছে, তেওঁৰ ৰক্ষাকৰ্তা আছে, তেওঁৰ হৈ মাত মতা ব্যক্তি আছে, তেওঁৰ হৈ সহায় কৰাৰ কাৰণে মানুহ আছে।
হি লাৰ্ণ কাৰেজ। গতিকে প্ৰতিজন কৃষকে আজি সাহস পাইছে, ইংৰাজসকলৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে আজি মনোবল গঢ়ি তুলিব পাৰিছে। ইভেন জাষ্টিফাইড গান্ধীজ পজিশ্যন, এই ঘটনাটোৱে গান্ধীৰ পজিশ্যনটো আগতকৈ ঊৰ্ধলৈ লৈ গ'ল। উইদিন এ ফিউ ইয়াৰ্ছ দ্য ব্ৰিটিছ প্লেণ্টাৰ্ছ এবাণ্ডন দেয়াৰ ষ্টেটছ হুইচ ৰেভাৰ্টেড টু দ্য পিজেণ্টছ। মাত্ৰ কেইটামান বছৰৰ ভিতৰতেই ব্ৰিটিছ প্লেণ্টাৰসকলে, লেণ্ডলৰ্ডসকলে তেওঁলোকৰ যিবিলাক ষ্টেটছ আছিল, সম্পত্তি আছিল, সেইবিলাক এৰি দিলে আৰু সেই সম্পত্তিবিলাক, ষ্টেটছবিলাক পিজেণ্টছসকলৰ ওচৰলৈ ৰেভাৰ্ট হ'ল, গুচি গ'ল। ইণ্ডিগো শ্বেয়াৰ ক্ৰপিং ডিছএপিয়াৰ্ড। আৰু ইয়াৰ লগে লগে ব্ৰিটিছাৰসকলে বা লেণ্ডলৰ্ডসকলে তেওঁলোকৰ ষ্টেটছবিলাক, প্ৰপাৰ্টিবিলাক এৰি দিয়াৰ লগে লগে সেইবিলাক ইণ্ডিয়ান পিপলসকলৰ বা পিজেণ্টছসকলৰ ওচৰলৈ হাতলৈ গুচি গ'ল। আৰু লগে লগেই এটা দীৰ্ঘদিনীয়া যি সমস্যা আছিল, ইণ্ডিগো প্লেণ্টেশ্যনৰ যি কথা আছিল, নীল খেতিৰ যিটো এগ্ৰিমেণ্ট চলি আছিল, সেই নীল খেতিৰো অৱসান ঘটিল। গতিকে আজিলৈ আমি ইমানতে এৰিম। তোমালোকে এইখিনি এবাৰ ধুনীয়াকৈ পঢ়ি চাবা আৰু প্ৰবেবল কুৱেশ্যনবিলাক তোমালোকে লিখি উলিয়াবা। মই লেচনটোৰ শেষত এনচাৰবিলাক দি দিম। নেক্সট ক্লাছত আমি ইয়াৰ পিছৰখিনি পঢ়িম। থেংক ইউ ছ' মাছ।